অসম বিধানসভাত 25টা বছৰ মোৰ সম্পূৰ্ণ হ'ল। মই ভাবো ইউ এটা প্ৰাপ্তি। প্ৰত্যেক বছৰে ইলেকশ্যনত জিকাৰ মাৰ্জিনো বাঢ়িছিলে। এবাৰ নতুন সমষ্টি ভাল কৰি কাকো চিনিও নাপাওঁ, তথাপিতো ভাল ভোটত জিকিব পাৰিছোঁ। গতিকে ই জনতাৰ আশীৰ্বাদ, মানুহৰ আশীৰ্বাদ বুলিয়ে ধৰোঁ। 25টা বছৰলৈকে ঘূৰি চালে কেনেকৈ পাৰ হৈ গ'ল তাকো আচৰিত লাগে যে চিনেমাৰ যেনেকৈ 3 ঘণ্টা পাৰ হৈ যায় কোনেও গমেই নাপায়, তেনেকৈ 25টা বছৰ পাৰ হৈ গ'ল। ৰাইজে আশীৰ্বাদ দি আছে আৰু ভাবো দি থাকিব। অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আৰু আটাইতকৈ জ্যেষ্ঠ সদস্য হিচাপে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই বিধানসভাৰ অধিৱেশনৰ প্ৰটেম স্পীকাৰৰ দায়িত্ব পালন কৰিব। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আপোনালোক অৱগত যে NDAৰ ফালৰ পৰা আমাৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াক আমি অধ্যক্ষৰ আসনখনৰ বাবে আমাৰ ফালৰ পৰা প্ৰাৰ্থী হিচাপে আগবঢ়াম। বিধানসভাৰ অধিৱেশনৰ পিছতহে মই নতুন দিল্লীলৈ যাব পাৰিম আৰু নতুন দিল্লীত মই ৰাষ্ট্ৰীয় সভাপতি মহোদয়ক সাক্ষাৎ কৰাৰ পিছত কেবিনেট এক্সপানশ্যন বা সম্প্ৰসাৰণৰ বিষয়টো আহিব। মই ভাবোঁ যে জুনৰ প্ৰথম সপ্তাহতহে কেবিনেট এক্সপানশ্যন সম্ভৱ হ'ব। বিজেপিয়ে ব্যক্তিগত আশা আকাংক্ষা বা এছপাৰেশ্যনক প্ৰমোট নকৰে। মই ভাবোঁ যে আমাৰ কোনো বিধায়কে মন্ত্ৰী হ'বও বিচাৰি থকা নাই। এটলিষ্ট মোক কোনেও লগো কৰা নাই, সাক্ষাতো কৰা নাই। বিজেপিত সেই ধৰণৰ সংস্কৃতি নাই। নিৰ্বাচন হৈ গ'ল। অহা 3টা বছৰ বা 2টা বছৰ লোকসভা নিৰ্বাচনৰ পৰিৱেশ নাহালৈকে আমি সকলোৱে অসমৰ ৰাইজৰ উন্নয়নৰ বাবে সময়খিনি খৰচ কৰিব খোজোঁ। ডেফিনেটলি সকলোৱে কিবা নহয় কিবা ভাল বেয়া কৈ থাকিব, কিন্তু এইকেইটা দিন আমি ৰাজনীতিৰ কথা বতৰাত কৈও, কাৰণ বহুত পলিটিক্স কৰিলোৱে, এইকেইটা দিন আমাৰ চিন্তা থাকিব যে কেনেকৈ আমি ইলেকশ্যন মেনিফেষ্টোখন ইমপ্লিমেণ্ট কৰিব পাৰোঁ। প্ৰথম কথা, যোৱা 5 বছৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমে এক খুব ইম্পৰ্টেণ্ট ষ্টেট হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু স্বাধীনতাৰ পিছত কেতিয়াও ৰাষ্ট্ৰীয় ৰাজনীতিত অসমে কেন্দ্ৰীয় ভূমিকাত এমং দ্য টপ 5, টপ 10 ষ্টেট আমি কেতিয়াও আহিব পৰা নাছিলোঁ। সদায় আমাক উত্তৰ পূৰ্বাঞ্চলৰ সীমামূৰীয়া ৰাজ্য এখন হিচাপে গণ্য কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমে যোৱা 5 বছৰত ৰাষ্ট্ৰীয় ৰাজনীতিৰ কেন্দ্ৰীয় মঞ্চখনত থিয় দিব পাৰিছিলে। আৰু যোৱা 5 বছৰত যোন অসমীয়াই অসমৰ বাহিৰত গৈছে, ৰাইজৰ লগত কথা পাতিছে, তেওঁলোকে অনুভৱ কৰিব পাৰিছে যে অসমক এতিয়া এখন বিকশিত ৰাজ্য হিচাপে মানি লোৱা হয়। যেতিয়া অসমক লৈ মানুহে উৎসাহিত হয়, অসমৰ সফলতাক যেতিয়া মানুহে চিলেব্ৰেট কৰে, তেতিয়া মন্ত্ৰী, মুখ্যমন্ত্ৰী বা চৰকাৰ হিচাপে আমাৰ দায়িত্বও বহুত বাঢ়ি যায়। আগতকৈও অধিক দায়িত্ব সহকাৰে অসমৰ ৰাইজক সেৱা কৰিবৰ বাবে প্ৰচেষ্টা কৰিম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিম। 2001 চনৰ 13 মে'ত মই প্ৰথম জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিলোঁ। অৰ্থাৎ অসম বিধানসভাত 25টা বছৰ মোৰ সম্পূৰ্ণ হ'ল। মই ভাবোঁ ইউ এটা প্ৰাপ্তি। প্ৰত্যেক বছৰে ইলেকশ্যনত জিকাৰ মাৰ্জিনো বাঢ়িছিলে। এবাৰ নতুন সমষ্টি ভাল কৰি কাকো চিনিও নাপাওঁ, তথাপিতো ভাল ভোটত জিকিব পাৰিছোঁ। গতিকে ই জনতাৰ আশীৰ্বাদ, মানুহৰ আশীৰ্বাদ বুলিয়ে ধৰোঁ। 25টা বছৰলৈকে ঘূৰি চালে কেনেকৈ পাৰ হৈ গ'ল তাকো আচৰিত লাগে যে চিনেমাৰ যেনেকৈ 3 ঘণ্টা পাৰ হৈ যায় কোনেও গমেই নাপায়, তেনেকৈ 25টা বছৰ পাৰ হৈ গ'ল। ৰাইজে আশীৰ্বাদ দি আছে আৰু ভাবো দি থাকিব।